নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ ইতিমধ্যে পাইকান সংৰক্ষিত বনাঞ্চলত কালিৰ দিনটোত যি ভয়াবহ ঘটনা সংঘটিত হ'ল এই ভয়াবহ ঘটনাৰ দ্বিতীয়জন গুলিবিদ্ধ ইতিমধ্যে নিহত হোৱাৰ খবৰ আহি পৰিছে আহত হোৱাৰ পাছত তেওঁক তথাপিকৈ ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত আৰু ইতিমধ্যে জিএমচিএইচত দ্বিতীয়জন গুলিবিদ্ধৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে কুসমুদ্দিন আলী বুলি ইতিমধ্যে প্ৰাথমিকভাৱে নিহতজনৰ নাম আহি পৰিছে ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ পাইকান কাণ্ডৰ আনজন গুলিবিদ্ধ কুসমুদ্দিন আলী নিহত হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাই আছোঁ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল গুলিবিদ্ধ কুসমুদ্দিন আলী আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল কুসমুদ্দিন আলী নামৰ লোকজন এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ বৃহস্পতিবাৰে গোৱালপাৰাৰ পাইকানত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড আৰু এই ভয়ংকৰ কাণ্ডৰ পাছতে উত্তাল হৈ পৰিছিল পাইকানৰ পৰিৱেশ উচ্ছেদিতই শিলাবৰ্ষণ কৰিছিল আৰক্ষীৰ ওপৰত পুৱাৰ ভাগতে এনেধৰণৰ ঘটনা কালিৰ দিনটোত সংঘটিত হৈছিল উচ্ছেদিতৰ যুদ্ধংদেহী ৰূপ দেখি আৰক্ষীয়ে চলাবলগীয়া হৈছিল গুলী আৰু থিতাতে নিহত হৈছিল সাকুৱাৰ হুছেইন নামৰ এজন আৰু ভয়ংকৰ ঘটনা সংঘটিত কৰা সাকুৱাৰ হুছেইনক গুলী লগাৰ পাছতে থিতাতে নিহত হৈছিল গুৰুতৰভাৱে আহত হৈছিল কুসমুদ্দিন সহ আন দুজন সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল গুলিবিদ্ধ কুসমুদ্দিনক আৰু ইতিমধ্যে গুলিবিদ্ধ কুসমুদ্দিন আলীৰ মৃত্যু হৈছে জিএমচিএইচত এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ আনজন গুলিবিদ্ধ আমিৰ হামজা চিকিৎসাধীন বুলি ইতিমধ্যে জানিব পৰা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ নিশাৰ ভাগৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ টাইম ইটৰ দৰ্শকসকলক এক্সক্লুচিভ দৃশ্যাংশ কালিৰ দিনটোত পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰকৃতাৰ্থত কি ঘটনা সংঘটিত হৈছিল সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত লৈ আহিছোঁ কিয়নো কালিৰ দিনটোত যি উত্তপ্ত পৰিৱেশৰ সূচনা হৈছিল উত্তপ্ত পৰিৱেশৰ সূচনা হোৱাৰ পাছতে আৰক্ষীয়ে এক প্ৰকাৰ গুলী কৰিবলৈ বাধ্য হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হোৱাৰ পাছত থিতাতে সাকুৱাৰ হুছেইন নামৰ এজন লোকৰ থিতাতে মৃত্যু হৈছিল আৰু তাৰ পাছতে কুসমুদ্দিন নামৰ এজন লোক আহত হৈছিল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ থকা কুসমুদ্দিন আলী ইতিমধ্যে নিহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম ইটৰ দৰ্শকসকলক এটা ডাঙৰ খবৰ জনাই আছোঁ পাইকান কাণ্ডৰ নতুন মূৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো কালিৰ দিনটোত গোৱালপাৰাৰ পাইকানত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড দৃশ্যাংশ টাইম ইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ এইদৰেই আৰক্ষীক খেদি গৈছিল একাংশ উত্তেজিত লোকে য'ত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল এইদৰে আৰক্ষীক খেদি গৈছিল আৰক্ষীয়ে জেচিবি সহ উভতনি দৌৰ দিবলগীয়া হৈছিল আৰু আৰক্ষীৰ ওপৰত লাঠি জোং লৈ আক্ৰমণ কৰাৰ পাছত আৰক্ষীয়ে উভতাই এটেক কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু আৰক্ষীৰ গুলীত গুলিবিদ্ধ সাকুৱাৰ হুছেইনৰ থিতাতে মৃত্যু আন দুজন কুসমুদ্দিন আৰু আমিৰ হামজাক তথাপিকৈ ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল উন্নত চিকিৎসাৰ বাবে আৰু চিকিৎসাধীন অৱস্থাতে কুসমুদ্দিন আলী নামৰ আনজনৰ মৃত্যুৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ডাঙৰ খবৰ কিয়নো পাইকান কাণ্ডৰ আনজন আঘাতপ্ৰাপ্ত কুসমুদ্দিন আলীৰ সৈতে শোকাবহ ঘটনা ইতিমধ্যে কুসমুদ্দিন আলী নিহত হৈছে জিএমচিএইচত চিকিৎসাধীন হৈ আছিল কুসমুদ্দিন আৰক্ষীৰ আঘাতত গুৰুতৰভাৱে আহত হৈছিল কুসমুদ্দিন আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল আৰু বৃহস্পতিবাৰে গোৱালপাৰাৰ পাইকানত এই ঘটনা সংঘটিত হৈছিল আৰু কিদৰে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল একাংশ উচ্ছেদিত জনতাই আৰক্ষীক আক্ৰমণ কৰি লোৱাৰ দৃশ্যাংশ দেখুৱাই আছোঁ আৰু আৰক্ষীক এইদৰেই হাজাৰ হাজাৰ লোকে 3,000 পৰা 4,000 লোকে আৰক্ষীক আক্ৰমণ কৰি লোৱা ঘটনা পাছতে আৰক্ষীয়ে দেখিবলৈ পোৱা গ'ল উভতি গুলী কৰিবলৈ বাধ্য হ'ল প্ৰথমে আকাশমাৰ্গলৈ গুলী নিক্ষেপ কৰিছিল আৰু তাৰ পাছত আকাশমাৰ্গলৈ গুলী নিক্ষেপ কৰাৰ পাছত শূন্যলৈ গুলী নিক্ষেপ কৰাৰ পাছত পৰিস্থিতি শান্ত নোহোৱাত অৱশেষত গুলী কৰিবলৈ বাধ্য হ'ল বুকুত
সাকুৱাৰ হুছেইন নামৰ এজনৰ ঠিতাতে নিহত আৰু আন এগৰাকী কুসুমউদ্দিন আলী গুৰুতৰভাৱে আহত হৈছিল কুসুমউদ্দিন আলীক ইতিমধ্যে জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে মৃত্যুৰ বাতৰি আহি পৰিছে আৰু ক্ৰমাগতভাৱে এতিয়া পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত ৰেপিড একশ্যন ফ'ৰ্চে পাইকানৰ প্ৰান্তে প্ৰান্তে চলাব অভিযান এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ কিয়নো পাইকান কাণ্ডৰ আনজন গুলীবিদ্ধ কুসুমউদ্দিন আলীৰ নিহত হোৱাৰ খবৰ আহি পৰিছে জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে কুসুমউদ্দিন আলী নিহত হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গ'ল গোৱালপাৰাৰ পাইকান কাণ্ডত কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল ভয়ংকৰ ঘটনা সংঘটিত হ'ল কিয়নো শেহতীয়াকৈ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি আৰু ভিজিআৰ পিজিআৰ ভূমিত গোচৰণীয়া পথাৰত এতিয়া একাংশ অবৈধ দখলকাৰীয়ে দখল কৰি ঘৰ নিৰ্মাণ কৰি বসতি স্থাপন কৰি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে যে প্ৰতিটো বেদখলকাৰী প্ৰান্তত এতিয়া অভিযান চলিব আৰু তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দেখিবলৈ পোৱা গ'ল সেই ভূমিসমূহত উচ্ছেদ চলিল আৰু উচ্ছেদ চলাৰ পাছত তেওঁলোকৰ ঘৰ দুৱাৰসমূহ ভাঙি দিয়া হ'ল সেই প্ৰান্তৰ পৰা তেওঁলোকক যাবলৈ নিৰ্দেশ দিয়া হ'ল আৰু ঘৰ দুৱাৰসমূহ ভঙাৰ পাছত এতিয়া তেওঁলোকে সেই প্ৰান্তসমূহতে ত্ৰিপালেৰে নতুনকৈ ঘৰ নিৰ্মাণ কৰি বসবাস কৰি আছে আৰু ঘৰ নিৰ্মাণ কৰি বসবাস কৰি থকাৰ সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল আৰক্ষী প্ৰশাসনৰ লোকৰ ওপৰত জঁপিয়াই পৰিল তেওঁলোক আৰু আৰক্ষী প্ৰশাসনক শিলগুটি নিক্ষেপ কৰি প্ৰায় ৩,০০০ পৰা ৪,০০০ লোকে আৰক্ষীক ঘেৰাও কৰি ধৰাৰ এক ঘটনা সংঘটিত হ'ল সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ লাঠি জোং লৈ আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰিল আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰাত এতিয়া দেখিবলৈ পোৱা গৈছে সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে আৰু গুলীবিদ্ধ কুসুমউদ্দিন আলী নিহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো কালিৰ দিনটোত আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলী কৰিবলৈ বাধ্য হৈছিল কিয়নো যেতিয়াই উত্তেজিত জনতাই আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াই আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে কৰিবলগীয়া হৈছিল গুলী প্ৰথমে শূন্যলৈ গুলী চলাইছিল ৩-৪ হাজাৰ আৰক্ষীয়ে যেতিয়া আৰক্ষীক যেতিয়া ৩-৪ হাজাৰ উত্তেজিত জনতাই ঘেৰাও কৰি ধৰিছিল তেতিয়া আৰক্ষীয়ে প্ৰথমে শূন্যলৈ গুলী চলাইছিল আৰু শূন্যলৈ গুলী চলোৱাৰ পাছত অৱশেষত আৰক্ষীয়ে গুলী চলালে বুকুত সাকুৱাৰ হুছেইন নামৰ এজন ঠিতাতে নিহত দুজন গুলীবিদ্ধক তথাপিকৈ ভৰ্তি কৰোৱা হ'ল চিকিৎসালয়ত ইয়াৰে এজন গুলীবিদ্ধৰ নাম কুসুমউদ্দিন আলী আনজনৰ নাম আমিৰ হামজা আৰু কুসুমউদ্দিন আলী নামৰ লোকজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক নিশাই প্ৰেৰণ কৰা হ'ল জিএমচিএইচলৈ আৰু জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে কুসুমউদ্দিন আলী নিহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাই আছোঁ কিয়নো কালিৰ দিনটোত কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছিল সেই দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ পাইকান কাণ্ডৰ আনজন গুলীবিদ্ধ কুসুমউদ্দিন আলী নিহত হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ জনাই আছোঁ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছোঁ পাইকান কাণ্ডৰ আনজন আঘাতপ্ৰাপ্ত কুসুমউদ্দিন আলী নিহত হৈছে জিএমচিএইচত চিকিৎসাধীন হৈ আছিল কুসুমউদ্দিন আলী আৰু কালিৰ দিনটোত আৰক্ষীক খেদি যোৱাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু আৰক্ষীৰ ওপৰত লাঠি জোং লৈ কিদৰে আক্ৰমণ চলাইছিল এইসকল জনতাই সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু তাৰ পাছতে ৰেপিড একশ্যন ফ'ৰ্চ আৰু সমান্তৰালকৈ ব্লেক কামাণ্ডো নমাই দিয়া হৈছে ৰেপিড একশ্যন ফ'ৰ্চ আৰু ব্লেক কামাণ্ডোৱে প্ৰান্তে প্ৰান্তে অভিযান অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণত ২৫ গৰাকীকৈ আৰক্ষী জোৱান বন বিভাগৰ বন কৰ্মী ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে আৰু যিসকল লোকে ত্ৰিপালৰ টেণ্ট লগাই সেই প্ৰান্তটোত বসতি স্থাপন কৰিছে সেইসকল লোক এতিয়া এক প্ৰকাৰ জংগী হৈ পৰিছে তেওঁলোকৰ ঘৰ দুৱাৰসমূহ ভাঙি দিয়াৰ বাবে এতিয়া তেওঁলোক অধিক খঙাল হৈ আছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া আৰক্ষীক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ বাবেই এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত
আৰু তেনে পৰিপ্ৰেক্ষিতত কালিৰ দিনটোত গুলিবিদ্ধ হোৱা চাকৱাৰ হুছেইনৰ থিতাতে নিহত হৈছিল চাকৱাৰ হুছেইন নামৰ এজন লোক আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল চাকৱাৰ হুছেইনৰ মৃত্যুৰ পাছত আজিৰ দিনটোত চিকিৎসাধীন অৱস্থাত আনজন গুলিবিদ্ধ কুসুমউদ্দিন আলী ইতিমধ্যে নিহত হৈছে আৰু আমিৰ হামজা নামৰ আনগৰাকী গুলিবিদ্ধ চিকিৎসাধীন হৈ আছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে কুসুমউদ্দিন আলী নামৰ লোকজনৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ এক প্ৰকাৰ চৰ্চা আৰম্ভ হৈছে কিয়নো এই বিষয়টোক লৈ ৰাজ্যজুৰি সংখ্যালঘু দল সংগঠনে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰি আছে তেনে পৰিপ্ৰেক্ষিতত কুসুমউদ্দিন আলী নামৰ এইজন লোকৰ মৃত্যুৰ বাতৰিয়ে আৰু অধিক শক্তি দিব এই প্ৰতিবাদক তেনে পৰিপ্ৰেক্ষিতত এতিয়া সংখ্যালঘু দল সংগঠনৰ প্ৰতিবাদ কেনেধৰণৰ ৰূপ ধাৰণ কৰে এই প্ৰতিবাদে সেয়া হৈ পৰিব লক্ষণীয় কিন্তু পাইকান কাণ্ডৰ প্ৰতিগৰাকী অভিযুক্তক পাইকান কাণ্ড সংঘটিত কৰা প্ৰতিগৰাকী লোকক উচতনি দিয়া প্ৰতিগৰাকী লোকক আৰক্ষীয়ে বিচাৰি উলিয়াব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য আৰু পাইকান কাণ্ডৰ উচতনিৰ বাবে এই পাইকান কাণ্ড সংঘটিত হ'ল বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যত প্ৰকাশ কৰিছে যে শেহতীয়াকৈ অসম ভ্ৰমণ কৰা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ অসম ভ্ৰমণৰ পাছতেই উচতনিমূলক মন্তব্য দিয়া হৈছিল পাইকান বনাঞ্চলৰ উচ্ছেদিতসকলক আৰু পাইকান বনাঞ্চলৰ উচ্ছেদিতসকলক উচতনিমূলক মন্তব্য নিশাৰ ভাগত দুজনকৈ ৰাজনৈতিক নেতাই দিছিল বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু তাৰ পাছতেই পুৱাৰ ভাগতেই আৰক্ষীৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি ল'লে উচ্ছেদিত জনতাই আৰু তেনে পৰিপ্ৰেক্ষিতত এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাবে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে বন্দুক চলাবলগীয়া হ'ল আৰু তাৰ পাছতেই চাকৱাৰ হুছেইন নামৰ এজনৰ মৃত্যু হ'ল থিতাতে কুসুমউদ্দিন আলী নামৰ আন এজনৰ এই মুহূৰ্তত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে GMCHত চিকিৎসাধীন অৱস্থাতে কুসুমউদ্দিনৰ মৃত্যু হৈছিল বুলি ইতিমধ্যে প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে টাইম এইটৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো জনাই আছোঁ আৰু সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ